বলিছে ৰাজনীতিৰ আভাৱা আৰু এই মুহূৰ্তত মনোনয়ন পত্ৰ দাখিল কৰাৰ পাছতে আমি দেখিছোঁ বিভিন্ন প্ৰাৰ্থীৰ লোক আহি উপস্থিত হৈছে। তেওঁলোকৰ প্ৰত্যাশাসমূহ তেওঁলোকৰ সন্মুখত ৰাখিছে। কি বিচাৰে তেওঁলোকে ৰাজ্যবাসীৰ পৰা, কি বিচাৰে তেওঁলোকে প্ৰাৰ্থীৰ পৰা। আমি একাধিকখন তেওঁলোকক দেখিছোঁ, তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰা হ'ম। আমি দেখিছোঁ তেওঁলোক NDAৰ সমৰ্থক আৰু AGPৰ নতুনকৈ প্ৰকাশ দাসক যি প্ৰাৰ্থিত্ব দিয়া হ'ল তেওঁলোকৰ সমৰ্থক। আমি প্ৰথমতে জানিব বিচাৰিছোঁ আপোনালোকে সমৰ্থক প্ৰকাশ দাসৰ আমি গম পাইছোঁ। প্ৰথমতে যদি ক'বলৈ দিয়া হয় এটা সম্প্ৰীতিৰ বাৰ্তা আমি প্ৰথমত জানিম ইয়াৰ পৰা, হাজো সমষ্টিৰ পৰা, শুৱালকুছি সমষ্টিৰ পৰা, হাজো শুৱালকুছি সমষ্টিৰ পৰা। আচলতে আমি প্ৰকাশ দাসৰ সমৰ্থক নহয়, আমি ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ আৰু BPFৰ যি মিত্ৰজোঁট, সেই মিত্ৰজোঁটৰ আচলতে আমি সমৰ্থক। আৰু মিত্ৰজোঁটে আচলতে এই হাজো শুৱালকুছি সমষ্টিত প্ৰকাশ দাসক প্ৰাৰ্থিত্ব আগবঢ়াইছে। ইয়াতে অসম গণ পৰিষদ বা ভাৰতীয় জনতা পাৰ্টি বুলি কোনো আচলতে সমৰ্থক নাই, সেইটো মই ক্লিয়াৰ কৰি দিছোঁ। আমি NDAৰ সমৰ্থক। আৰু আমি যিটো আপুনি সুধিছে যে এটা সম্প্ৰীতিৰ বাৰ্তা, ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীৰ যি বিকাশ আৰু বন্যা, এই বিকাশ আৰু বন্যাটোৱে সমগ্ৰ অসমতে সম্প্ৰীতিৰ বাৰ্তা ইতিমধ্যে অসমীয়া মানুহৰ মনত দি দিছে যে ইয়াত যি আপুনি দেখিছে যে ইভেকশ্যন যিটো হৈছে তাত কিন্তু কোনো ধৰণৰ প্ৰতিক্ৰিয়া অহা নাই। তাৰমানে কি এইটো যিখিনি হ'ব লগা আচলতে সেইখিনি কাম মনত সময়তো হ'ব, গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিব। যোৱা 10 বছৰ ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ চৰকাৰ অসমত চলি আছে আৰু যি উন্নয়নৰ ধাৰা আজিলৈকে বৈ আছে, গতিকে আমি আৰু বিশেষ আৰু ইছ্যুৰ কথা ক'বই নালাগে। আমি সকলোৱে মিলি মাৰ বান্ধি থিয় হ'ব লাগিব। আমি যি অসম গণ পৰিষদ দল আৰু ভাৰতীয় জনতা পাৰ্টি NDA চৰকাৰ গভমেণ্ট আছে, আমি সকলো মিলি জুলি আমি মাৰ বান্ধি এইবাৰ কংগ্ৰেছক আমি কংগ্ৰেছৰ চিন চাপ নোহোৱা কৰি দিম। ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ প্ৰাৰ্থী আমি হাজো শুৱালকুছি সমষ্টিত আমাক দিছে, যথেষ্ট ভোটত, বিপুল ভোটত জয়লাভ কৰিব। দাবী বুলিবলৈ এতিয়া আমাৰ একো নাই। বিজেপি চৰকাৰে আমাক যিখিনি দিছে আমি কল্পনা কৰিব নোৱাৰা বস্তু কিছুমান দিছে, যিবিলাক আমি কল্পনা কৰিব পৰা নাছিলোঁ, যিবিলাক আমি ভাবিব পৰা নাছিলোঁ, সেইবিলাক বস্তু আমি পাইছোঁ। গতিকে আৰু আশা আছে, বহুত খুজি ল'ব লগা একো নাই। বিজেপিয়ে যিখিনি দিছে তাত মানুহে কল্পনাই কৰিব পাৰে, ৰাইজে কল্পনা কৰিব নোৱাৰা কিছুমান বস্তু পাইছোঁ আমি। গতিকে আমি খুজি ল'ব একো নালাগে, আমাক দিব। আৰু ইয়াৰ লগে লগে এইসকল হৈছে তেওঁলোকৰ সমৰ্থক। সেই সমৰ্থকসকলে বিচাৰিছে সম্প্ৰীতিৰে আগবাঢ়ক। নতুনকৈ এয়া সীমান্ত পুনৰ্নিৰ্ধাৰণ হোৱাৰ পাছত এই হাজো শুৱালকুছি সমষ্টিটোৱে তেওঁলোকৰ বাবে আশাৰ বতৰা কঢ়িয়াওক। তেওঁলোকেও প্ৰাৰ্থিত্ব প্ৰত্যেকগৰাকীৰ জয় হোৱাৰ আশা ৰাখিছে। আমি দূৰদৰ্শনৰ প্ৰতিগৰাকী, DD নিউজ অসমৰ প্ৰতিগৰাকী দৰ্শকক আৰু খবৰ জনাই যাম। এই মুহূৰ্তত মানৱৰ সৈতে মই কৃপাঞ্জলে বিদায় লৈছোঁ। নমস্কাৰ।